আমাৰ সকলোৰে পৰিচিত আৰু যুৱনেতা মোহাম্মদ আনোয়ার হোসেন সাহেব, আমাৰ মৈৰাবাৰী জিলা পৰিষদৰ প্ৰাক্তন সদস্য বাবুল হুছেইন সাহেব আৰু উলুবাৰী পঞ্চায়তৰ নৱনিৰ্বাচিত সকলো সদস্যসকল আৰু উপস্থিত আমাৰ গৰীব দুখীয়া ৰাইজসকল, আজি আপোনালোকে সকলোৱে জানে ভাৰতবৰ্ষত কংগ্ৰেছ চৰকাৰে দুখীয়াৰ কাৰণে সকলো সময়তে চিন্তা কৰি আহিছে। দুখীয়াসকলক কিদৰে মানে আজিৰ যুগত, এই বৈজ্ঞানিক যুগত সফলভাৱে নিজৰ ল'ৰা ছোৱালীক লিখা পঢ়া কৰোৱাৰ লগতে নিজে যাতে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰে, যুগৰ লগত চলিব পাৰে, এই চিন্তা কেৱল মাত্ৰ দেখিছোঁ ভাৰতবৰ্ষত কংগ্ৰেছ চৰকাৰেহে কৰিছে, কংগ্ৰেছ দলেহে কৰিছে। আজিৰ যিটো সভা, আজিৰ এই খাদ্য সুৰক্ষা আইনৰ যোগে যিটো ব্যৱস্থা আমাৰ গৰীব দুখীয়াসকল ৰাইজসকলক গাঁৱে ভূঞে যিটো অভিযান চলাই দিব বিচাৰিছে, আজি বিশ্বৰ ভিতৰত আমাৰ ভাৰতবৰ্ষতেই এনেকুৱা এখন আইন প্ৰণয়ন হৈছে। পৃথিৱীৰ ক'তো এনেধৰণৰ আইন আজিলৈকে প্ৰণয়ন হোৱা নাই। গতিকে আপোনালোকে চিন্তা কৰক, ভাৰতবৰ্ষত কেৱল একমাত্ৰ এইটোৱেই সুবিধা আৰু এইটোৱে কংগ্ৰেছ চৰকাৰে কৰিব পাৰিছে। তাৰ লগে লগে আমাৰ অসমত সুযোগ্য এটা কেবিনেট আছে, তাৰ কেবিনেটৰ অন্তৰ্গত